হেৰেষ্টো ৱেলকাম টু মাই চেনেল ৰাইটিং স্কিল নলবাৰী তো মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল ছাৰ বাইদেউসকলৰ বন্ধুবান্ধৱসকল তো মই আজি এটা ভিডিঅ' নিশ্চয় এইটো হৈছে পণ্ডিত জৱাহৰলাল নেহৰুৰ ওপৰত দছাৰী বাক্য তো আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰ জৱাহৰলাল নেহৰুৰ 1889 চনৰ 14 নৱেম্বৰ তাৰিখে এলাহাবাদত জন্ম হৈছিল। দ্বিতীয়তে তেখেতৰ পিতৃৰ নাম আছিল মতিলাল নেহৰু আৰু মাতৃৰ নাম আছিল স্বৰূপৰাণী। তৃতীয়তে তেখেত উচ্চ শিক্ষা লাভ কৰিবলৈ লণ্ডনলৈ যায়। তাত বিভিন্ন বিশ্ববিদ্যালয়ত 7 বছৰ কাল শিক্ষা লাভ কৰে আৰু শেষত এজন বেৰিষ্টাৰ হৈ ভাৰতলৈ উভতি আহে। 4 নম্বৰ পণ্ডিত জৱাহৰলাল নেহৰু শিশুসকলক বৰ মৰম কৰিছিল। নেহৰুৰ জন্মদিন 14 নৱেম্বৰ তাৰিখটো শিশু দিৱস হিচাপে পালন কৰা হয়। 6 নম্বৰ তেখেত স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী আছিল। 7 নম্বৰ তেখেত প্ৰধানমন্ত্ৰী পদত একেৰাহে 17 বছৰলৈ কাৰ্যনিৰ্বাহ কৰিছিল। 8 নম্বৰ তেখেতক 1955 চনত ভাৰত চৰকাৰে দেশৰ সৰ্বোচ্চ সন্মান ভাৰত ৰত্ন বঁটাৰে সন্মানিত কৰিছিল। 9 নম্বৰ পণ্ডিত জৱাহৰলাল নেহৰুক আমি মৰমতে নেহৰু খুৰা বুলি মাতো। 10 নম্বৰ ভাৰতৰ তৃতীয় প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী আছিল তেখেতৰ জীয়ৰী। 11 নম্বৰ 1964 চনৰ 27 মে' তাৰিখত তেখেতৰ মৃত্যু হয়। তো এইখিনি আছিল সৰুকৈ ভিডিঅ'টো নেহৰু খুৰাৰ ওপৰত। তো যদি ভিডিঅ'টো ভাল লাগিলে হেল্পফুল বুলি ভাবিলে তেতিয়াহ'লে আপোনালোকে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি লাইক নকৰক। ধন্যবাদ। জয় অসম, জয় জুবিন দা।